সমগ্ৰ অসমবাসীৰ লগতে দেৰগাঁৱৰ মৌজাদাৰ আলী ইউথ ক্লাব দেৰগাঁও সুধাকণ্ঠ চাৰিআলিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন হাজাৰ হাজাৰ ৰাইজৰ। আমাৰ অসমৰ এজন মহান শিল্পী 1972 চনৰ নৱেম্বৰ মাহত জন্ম হৈ 19/9/2025 মৃত্যু হ'বলগীয়া হ'ল। তেওঁ মেঘালয় তুৰাত জন্মগ্ৰহণ কৰিছিলে আৰু মৃত্যু তেওঁ সাগৰৰ মাজতেই হ'বলগীয়া হ'ল। গতিকে আমাৰ যি গুণাগথা চলিছে যে এতিয়া তেওঁৰ লগত যোৱা 18জন ব্যক্তি তেওঁৰ লগত গৈছিলে যে প্ৰৰোচনামূলকভাৱে যদি তেওঁৰ মৃত্যু হ'বলগীয়া হৈছে তেতিয়াহ'লে তাৰ উচিত তদন্ত হ'ব লাগে আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি সমূহ ৰাইজে এই আহ্বান চৰকাৰলৈ জনাইছোঁ। গতিকে আমাৰ এই মহান শিল্পীগৰাকীৰ যি অনুপ্ৰেৰণা, যি সাহস, যি উদ্যম সমগ্ৰ অসমবাসীৰ যুৱ মণ্ডলৰ মাজত ই বিৰাজমান হৈ আছে। জুবিন গাৰ্গ বুলি ক'লে সকলো ল'ৰা ছোৱালীৰ অন্তঃকৰণেৰে তেওঁক আহ্বান জনায় আৰু তেওঁৰ লগত একত্ৰিত হৈ পৰে। গতিকে তেনেকুৱা এজন মহান শিল্পী আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি অত্যন্ত দুখিত আৰু শোকাকুলিত হৈ পৰিছোঁ। গতিকে ই অপৰিচিতভাৱে যদি তেওঁক সাগৰৰ মাজত ডুবিবলগীয়া হৈছিল তেতিয়াহ'লে ইয়াৰ উচিত তদন্ত আমি আহ্বান জনাইছোঁ। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল অগণন ৰাইজ। তাত আপোনালোকৰ সহায় সহযোগিতা তথা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। যিসকল ব্যক্তিয়ে আমাৰ অনুষ্ঠানত ইতিমধ্যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুষ্পাঞ্জলি অৰ্পণ কৰিলে তেখেতসকলৰ যদি বিশেষ অসুবিধা আছে তেখেত আমাৰ এয়া সুধাকণ্ঠ চাৰিআলি, আচলতে এয়া FCI চাৰিআলি বুলি বাৰু জনাজাত। আজি আমি FCI চাৰিআলিত আমাৰ দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত প্ৰগতি মহিলা সমিতিৰ উদ্যোগত আৰু সমূহ আমাৰ স্থানীয় ব্যক্তি লগতে আমাৰ লগত আছে আৰু এখন দক্ষিণ দলিদলীয়া গাঁৱৰ শান্তি মহিলা সমিতি, অৱশ্যে তেওঁলোক এতিয়া অনুপস্থিত। আৰু লগত আছে আমাৰ এটি সৰু শিশু দল দেৱবাণী, আমাৰ পাছফালে আছে দেৱবাণী শিল্পী সমাজ, লগত আছে আমাৰ শিৰোমণি নাট্য গোষ্ঠীৰ বিষয়ববীয়াসকল আৰু আছে ইয়াত আমাৰ বৃষ্টি বুটিকৰ অধিকাৰীসকল, তাৰপিছত আপোনাৰ আছে ধনশ্ৰী হাৰ্ডৱেৰ আৰু তেনেকৈ আপোনাৰ বুবু টি ষ্টল, এনেকৈ গোটেই সকলোখিনি আমি আৰু ইয়াৰ যিখিনি বাসিন্দা সকলোৱে মিলি আজি আমাৰ হিয়াৰ আমঠু আমাৰ এই জুবিন গাৰ্গৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। যদিও সঁচাকৈ বৰ এটা বিড়ম্বনাপূৰ্ণ, তথাপিতো আমি কৰিবই লাগিব, সত্যটো মানিবই লাগিব আৰু আমি সেয়ে তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিবলৈ আজি আমি এইখিনিত আমাৰ পৰিয়ালতে একগোট হৈছোঁ। অকস্মাতে হৈ গ'ল, অকস্মাত নহ'বলগীয়া হৈ এটা কোনো মানিব নোৱাৰা এটা ঘটনা, তথাপিও মৃত্যু চিৰন্তন। তেখেতৰ মৃত্যুত আমি বহুত গভীৰ শোক প্ৰকাশ কৰি আজি আমাৰ এই প্ৰগতি মহিলা সমিতিৰ লগতে গাঁৱৰ ৰাইজ সকলোৱে একত্ৰিত হৈ আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছোঁ। তেখেত কম সময়ৰ ভিতৰতে গুচি গ'ল। তেখেত 1972 চনত জন্মগ্ৰহণ কৰি 72 চনৰ 19 নৱেম্বৰত জন্মগ্ৰহণ কৰি তেখেত এই 2025 চনৰ কালিকে আছিলে 19 ছেপ্টেম্বৰ দিনাখনি অকস্মাতে নহ'বলগীয়া ঘটনা হৈ গ'ল। তাৰ বাবে আমি মৰ্মাহিত হৈছোঁ। তেখেত য'তে আছে ত'তে তেখেতৰ জীৱৰ সদ্গতি হওক তাকে কামনা কৰি মোৰ চমুবক্ত। আমাৰ মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত আমাৰ মাজৰ পৰা অকস্মাতে অজান মুলুকলৈ গতি কৰা আমাৰ সকলোৰে হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গ ডাঙৰীয়াৰ যি পৰলোক প্ৰাপ্তি হ'ল তাৰ বাবে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাজহুৱাভাৱে আয়োজন কৰিছিলোঁ আৰু সেই আয়োজনৰ অৰ্থে আজি সকলো স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান তথা বিদ্যালয়ৰ মুৰব্বীসকলো আহি আমাৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে আৰু এই চেগতেই আমি ওচৰৰ আত্মসহায়ক গোটৰ পৰা আৰম্ভ কৰি সকলো ৰাইজে একেলগে আমি
এই মৌজাদাৰ আলী ইউথ ক্লাবৰ প্ৰাংগণতেই এই মহান শিল্পীগৰাকীলৈ আমি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমিতোতো আমাক অথাই সাগৰত পেলাই থৈ ইমান হঠাৎ আমাৰ মহান শিল্পীগৰাকী অজান মুলুকলৈ গুচি গ'ল। আমি শোকত মিয়মান। যদি প্ৰকৃততে কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈ এই মহান শিল্পীগৰাকীয়ে অনিচ্ছাকৃতভাৱেও জোৰ জবৰদস্তি অজান মুলুকলৈ যাবলগীয়া হ'ল, তেতিয়াহ'লে যি দুজন ব্যক্তিৰ প্ৰৰোচনাত এই কাৰ্যটো সম্পাদিত হৈছে সেই দুজন ব্যক্তিয়ে কঠোৰ নহয় কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। এয়া আমাৰ দাবী। আমাৰ অসমৰ যুৱ প্ৰজন্মৰ প্ৰাণ আৰু অসমৰ এটি সম্পদ যোৱাকালি আমাৰ এৰি থৈ অজান দেশলৈ গুচি গ'ল। তেখেতৰ জন্ম আছিল পাহাৰত আৰু মৃত্যু হৈছে সাগৰত। সাগৰ সদৃশ মেটমৰা ভাৰ অসমক যি সম্পদ এৰি থৈ গৈছে, সেই সম্পদসমূহৰ যাতে যুৱ প্ৰজন্মই অসমৰ যুৱ প্ৰজন্মই চবৰে হৃদয়ৰ প্ৰাণে প্ৰাণে জাগৃত হওক আৰু আগুৱাই নিয়ক, তাৰ প্ৰতি আমি সকলোকে আমি নিবেদন জনাইছোঁ। আৰু তেখেতে এজন মহান শিল্পী হিচাপে পৰিগণিত হৈছিল। আমি সকলোৱে জানো, জুবিন দা বুলি ক'লে আমাৰ হিয়াৰ উঠলি উঠে। তেখেতৰ যি গান এই মঞ্চতে য'তে ত'তে মঞ্চতে পৰিৱেশন কৰে, সেই মঞ্চৰ পৰিৱেশনে অতিকৈ যুৱ প্ৰজন্মক বৰ আকৰ্ষিত কৰিছিল। গতিকে আমি তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আজি ইউথ ক্লাবৰ মৌজাদাৰ আলী ইউথ ক্লাবৰ সৌজন্যত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিবেদন কৰিছিলোঁ। গতিকে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেত আমাৰ মাজত অমৰ হৈ থাকিব। শাৰীৰিকভাৱে নহ'লেও তেওঁৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ ওপৰত তেখেত আমাৰ মাজত জীয়াই থাকিব, আগলৈও জীয়াই থাকিব। এতিয়াও আমি জীয়াই আছে বুলি আমি ভাবিছোঁ। গতিকে তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰক, ইয়াকে মই প্ৰাৰ্থনা জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।